নমস্কাৰ দেৰগাঁৱৰ সমুদৰ্শকে স্বাগতম জনাইছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দেৰগাঁৱৰ এগৰাকী কন্যা সংস্কৃতি পাঠকে 93.6% পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমি তেখেতৰ বাসগৃহত উপস্থিত আছোঁ আমাৰ সতীৰ্থক পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ আমি সংস্কৃতি পাঠকৰ ঘৰত উপস্থিত আছোঁ এইগৰাকী ছাত্ৰী তেখেতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 93.6% পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমি তেখেতৰ পিতৃ দেৰগাঁও গাৰ্লছৰ অধ্যক্ষ এজন আদৰ্শ শিক্ষক আমি তেখেতৰ গৃহত উপস্থিত আছোঁ পোনে পোনে তেওঁৰ কন্যাৰ পৰা আমি জানিব বিচাৰিম প্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা তোমাক বহুত বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ কি ক'বা তুমি কিমান শতাংশ পাই উত্তীৰ্ণ হৈছা মই আজি CBSE ঘোষণা কৰা ক্লাছ 12ৰ ৰিজাল্টত মই 93.6% পাই উত্তীৰ্ণ হৈছোঁ তুমি ক'ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিলা মই গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ তুমি স্কুলখনৰ কথা কি ক'বা ছাৰহঁতে তোমাক কেনেকুৱা গাইড কৰিছিলে ছাৰহঁতে যথেষ্টখিনি সহায় কৰিছিলে আৰু মই যিহেতু অসমীয়া মিডিয়ামৰ পৰা গৈছিলোঁ সেইকাৰণে টিচাৰ্ছখিনিয়ে সদায় কৈছিলে যদি তোমাৰ কিবা প্ৰব্লেম হয় তেতিয়া আমাক ক'বা আৰু তেওঁলোকে সদায় তেনেকৈ উৎসাহিত কৰি গৈছিলে আৰু সেইকাৰণে হয়তো আজি ফলত তুমি যিহেতু নিজৰ পিতৃৰ যিখন বিদ্যালয় গাৰ্লছ একাডেমীৰ পৰাই গৈছা তাৰ যিহেতু অসমীয়া মাধ্যমৰ স্কুল এতিয়া ইংৰাজী মাধ্যমত তুমি ইংৰাজী মাধ্যমত মানে পঢ়ি পেলাই তুমি এটা ভাল ফল লাভ কৰিছা তোমাৰ ভাষাৰ ক্ষেত্ৰত কিছু সমস্যা হোৱা নাছিল নেকি ভাষাৰ ক্ষেত্ৰত তেনেকুৱা একো প্ৰব্লেম হোৱা নাছিলে আৰু ভাষা কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে আৰু যিহেতু তোমাৰ পিতৃ আৰু মাতৃ দুগৰাকী শিক্ষক সেই ক্ষেত্ৰত কন্যা হিচাপে যথেষ্ট আচলতে এটা প্ৰেছাৰ হয় যে চিধা ছাৰৰ ছোৱালী কেনেকুৱা ৰিজাল্ট কৰিব সকলো এটা দৃষ্টি থাকে তেনেকুৱা এটা চাপ আছিলে নেকি চাপ মানে সেইটো চবেই আৰু এক্সপেক্ট কৰে আৰু আশা কৰে চবেই সোধে আৰু কেনেকুৱা ৰিজাল্ট হয় আৰু এতিয়াতো তুমি ভৱিষ্যতে তোমাৰ পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা মানে তেনেকুৱা বিশেষ একো নাই খুব সম্ভৱ BSc কৰিম হয়তো আৰু ভৱিষ্যতে মোৰ প্ৰশাসনিক সেৱাত যোৱাৰ মন আছে আৰু তুমি কেনেকৈ অধ্যয়ন কৰিছিলা প্ৰস্তুতি কেনেকৈ কৰিছিলা প্ৰস্তুতি মানে মই তেনেকৈ স্কুলৰ টিচাৰ্ছখিনিয়ে যিখিনি পঢ়াইছিলে সেয়াই হৈছিলে আৰু সদায় নিজৰ পঢ়াখিনি কৰি যাওঁ আৰু মানে নিতৌ যিমানখিনি পাৰি পঢ়িব ট্ৰাই কৰিছিলোঁ হয় তেখেতৰ পিতৃ আছে পিতৃৰ লগতে আন এটা পৰিচয় আছে তেখেতৰ শিক্ষকো আপুনি আপোনাৰ বিদ্যালয়ৰ পৰাই তাই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে এতিয়া ইমান আপোনাৰ কন্যাই ভাল ফল লাভ কৰিছে কি ক'ব সঁচাকৈ আজি তাইৰ ফলাফলত আমি যথেষ্টই মানে সন্তোষ লাভ কৰিছোঁ তাইক ষষ্ঠ শ্ৰেণীৰ পৰাই মোৰ নিজৰ বিদ্যালয়তে অৰ্থাৎ দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে তাই অধ্যয়ন কৰিছিলে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই 96.7% লৈ উত্তীৰ্ণ হৈছিলে আৰু তাই মাত্ৰ 7টা নম্বৰৰ বাবে তাই স্থান ল'বৰ পৰা বঞ্চিত হৈছিলে আৰু তাৰপিছতেই তাই মানে তাইক সিদ্ধান্তবোৰ ল'বলৈ আমি নিজেই এৰি দিছিলোঁ তাই CBSE পঢ়িম বুলি ক'লে সেইকাৰণে আমি তাইক গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়তে আমি তাইক নামভৰ্তি কৰাই দিছিলোঁ আৰু প্ৰথমতে অকণমান চিন্তা লাগিছে যে সেইখন এখন সম্পূৰ্ণ মানে তাত প্ৰি প্ৰাইমেৰীৰ পৰা একেবাৰে 12লৈকে ইংৰাজী মাধ্যমৰ এখন বিদ্যালয় তাত হয়তো তাই মাজত গৈ পেলাই অসুবিধা পাব নেকি আমি অলপ চিন্তিত হৈছিলোঁ কিন্তু শেষত দেখা গ'ল যে তাই কোনো অসুবিধা পোৱা নাই তাই সুন্দৰভাৱেই সকলো আয়ত্ব কৰি ল'বলৈ সক্ষম হৈছিলে আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও তাইক যথেষ্টখিনি সহায় কৰিছিলে আৰু তাই আমি যিধৰণে ভাবিছিলোঁ সেইমতেই তাৰ ৰিজাল্ট আমি পাইছোঁ ভৱিষ্যতে তেখেত কি হোৱাটো বিচাৰে আপুনি আচলতে আমাৰ একো নাই আমি তাইৰ ওপৰত কোনো প্ৰেছাৰ নিদিওঁ বা তাই যে ডক্টৰে হওক বা ইঞ্জিনিয়াৰে হওক বা বেলেগ কি হওক নহয় তাই পঢ়ি যাওক তাইৰ নিজৰ ইচ্ছামতেই তাই যিটো তাই চুজ কৰে সেইটো ধৰণে আমি তাইৰ নিজৰ ডিচিশ্যনটো তাইক নিজেই ল'বলৈ তাইক এৰি দিছোঁ হয় ধন্যবাদ দিছোঁ তেখেতৰ ককাক আছে নাতিৰ এনেকুৱা এটা ফলাফলৰ ককাক হিচাপে কি ক'ব ককাক হিচাপে মই কি ক'ম মই বিৰাট আনন্দিত তাই যে এনেকুৱা ভাল ফলাফল দেখুৱাব আমি আচৰিত গতিকে চব ৰাইজৰ আশীৰ্বাদত তাই ভাল সুকলমে উত্তীৰ্ণ হৈছে মই তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আৰু বিশেষ কি জনাম আৰু আনন্দিত হৈছে আনন্দিত হয় আমাৰ লগত ছাৰ আছে কি ক'ব ইমান ধুনীয়া এটা ফলাফল লাভ কৰিছে দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতৰ পিতৃ মাতৃ দুগৰাকী শিক্ষক কি ক'ব ধন্যবাদ মোৰ নাম মহেশ্বৰ দত্ত মোৰ বন্ধু শ্ৰীযুত গোলোকচন্দ্ৰ পাঠকদেৱ আৰু তেওঁৰ সুযোগ্য সন্তান একালৰ মোৰ ছাত্ৰ শ্ৰীযুত চিদানন্দ পাঠক দেৰগাঁও
বালিকা মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষ। গতিকে তেওঁৰ জীয়েক আমাৰ দৃষ্টিত আগৰ পৰা ধৰা পৰি আহিছে যে তেওঁৰ নামটো হৈছে সংস্কৃতিৰ পাঠক আৰু তেওঁ যোৱা বছৰ উচ্চতৰ বালিকা মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত 96% লৈ তেওঁ উত্তীৰ্ণ হৈছিল। গতিকে তাৰপিছতে তেওঁ গোলাঘাটৰ CBSE কোৰ্চৰ বিবেকানন্দ বিদ্যালয়ত এডমিশ্যন দিছিল আৰু আমিও ভাবিছিলোঁ যে এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী গৈ এখন কেন্দ্ৰীয় বিদ্যালয়ত ইংৰাজী মাধ্যমত কেনেধৰণে অধ্যয়ন কৰিব পাৰে। তথাপিও তেওঁ সকলোবিলাক ভেদ কৰি তেওঁ সেই বিদ্যালয়ৰ পৰা 93.6% লৈ উত্তীৰ্ণ হৈছে। গতিকে মই সৌভাগ্য আৰু মই বৰ আনন্দিত হৈছোঁ। তেওঁৰ সন্মানীয় পাঠক ডাঙৰীয়া আৰু তেওঁৰ সহধৰ্মিনীয়ে ছোৱালীজনীৰ ওপৰত যি দায়িত্ব গ্ৰহণ কৰিছিল, সেই দায়িত্ব তেওঁবিলাকৰ সম্পূৰ্ণ ফলৱতী হৈছে। তেওঁবিলাকেও আশা কৰিছিল। গতিকে মই এটা কথাই ডেৰগাঁওবাসী বা ডেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, তেওঁলোকে যাতে অন্য ছাত্ৰ ছাত্ৰীসকলেও অধ্যয়ন কৰক আৰু তেওঁৰ লেখীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হওক, সেইটোকে কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আচলতে আমিও আমাৰ চেনেলৰ ফালৰ পৰা সংস্কৃতি পাঠক ডাঙৰীয়ানীক শুভেচ্ছা জনাইছোঁ। তেওঁ যিটো সপোন পুহি ৰাখিছে যে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাক, আমিও কামনা কৰোঁ যে ডেৰগাঁৱৰ পৰা এগৰাকী সৎ নিকা কন্যা আগবাঢ়ি গৈ প্ৰশাসনিক বিষয়া হিচাপে উজলি পৰক। সেইটোৱে শুভেচ্ছা জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।